নমস্কাৰ, আজি মই ক'লা কচু দং কেঁচা বুটৰ লগত ৰেচিপি এটা বনাবলৈ লৈছোঁ। ঘৰৰ কচুকেইডাল গুচাই লৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীত তেল অকণমান দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তেজপাত দুখিলা, পাঁচফোৰণ আৰু গোটা জলকীয়া এটা দিছোঁ। এতিয়া খুন্দি ৰখা ৰচুন আৰু আদা দি দিম। এতিয়া মই নিমখ, জলকীয়া গুড়ি, হালধি, জিৰা গুড়ি আৰু চেনি দি দিছোঁ। এতিয়া মছলাখিনি ভজাৰ পিছত মই আলুখিনি দি দিছোঁ আৰু লগতে কেঁচা বুটখিনি দি দিছোঁ। ভালদৰে ভজাৰ পিছত মই কাটি ৰখা কচুখিনি দি দিছোঁ। এতিয়া গোটেই কচুখিনি দিয়াৰ পিছত কচুখিনি ভালদৰে মিক্স কৰি লওঁ। মিক্স হোৱাৰ পিছত অলপ সময় কাৰণে ঢাকি থৈছোঁ। এয়া আমাৰ কচু চব্জি হৈ গৈছে। এতিয়া খুন্দি ৰখা গৰম মছলাখিনি ছটিয়াই দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।